আসসালামু আলাইকুম ও নমস্কাৰ। আজি বহুদিন মূৰত মোৰ সন্মানীয় ছাৰ আমজাদ খান তেখেতে ধুবুৰীৰ পৰা আহিছে আৰু সদায় মানে আহি থাকে আমাৰ স্কুলখনত ডাক্স একাডেমি 01ত আৰু ডাক্স একাডেমিত আমাৰ ছাৰ আহি থাকে। তো আমাক এডভাইচ দিয়ে, পৰামৰ্শ দিয়ে আৰু আমি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ শিক্ষামূলক বিভিন্ন ধৰণৰ মানে কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ কাৰণে পৰামৰ্শ দিয়ে। আজিও আহিছে, আজিও এটা আমি ক্লাছৰ নিচিনা আমি আৰম্ভ কৰিছোঁ। ছাৰে কিবা কিবি সুধিব। ছাৰ আপুনি আজি আহিছে, কেনেকুৱা লাগিছে? আপুনি মাজে সময়ে যে আহি থাকে, আপুনি যে আমাৰ ডাক্স একাডেমীৰ ল'ৰা ছোৱালীক বহুত মানে কষ্ট কৰি ইমান দূৰৰ পৰা ইমান আপোনাৰ কিন্তু বেমাৰ মই জানো, চেন্নাইত বহুতবাৰ গৈছে আপুনি আৰু আপোনাৰ গাটো বহুত বেয়া, তথাপি যে আপুনি আহে কিয়ৰ কাৰণে মানে আমাক ভাল পায় বা কিয় কি কৰি আছে কিয়ৰ কাৰণে অলপ ক'ব নেকি ছাৰ কাইণ্ডলি? মোক মানে ইয়াত আচলতে ভাল লাগে আহি পেলাই আৰু মানে ইয়াৰ ষ্টুডেণ্টবিলাকেও শিকাৰ আগ্ৰহ তেওঁলোকৰ কিছু ভাল, সেইকাৰণে ভাল লাগে। আৰু এই সৰু সৰু বাচ্চাবিলাকে ইংৰাজীটো ক'ব পাৰে, ভালকৈ ক'ব পাৰে, অসমীয়া ক'ব পাৰে, মানে লেংগুৱেজ ক্লিয়াৰ হৈ আছে এই স্কুলৰ পৰাই, সেইকাৰণে মোক ভাল লাগে। তো থেংক ইউ ছ' মাছ। মানে আপুনি যে ইমান কষ্ট কৰি যে আমাৰ স্কুলখনত আহি মানে আগবঢ়াই দি আছে আৰু ল'ৰা ছোৱালীক এডভান্স কৰি আছে, তাৰ কাৰণে আমি আমাৰ ডাক্স একাডেমি 01 আৰু ডাক্স একাডেমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনাক চিৰনমস্য আৰু কৃতজ্ঞতা জনাওঁ। আৰু ভৱিষ্যতত আপুনি যিমান দিনলৈকে আপোনাক আল্লাই জীয়াই ৰাখে আপুনি মাজে সময়ে আহিব লাগিব আৰু আমাক পৰামৰ্শ দিব লাগিব। আৰু পৰামৰ্শ দি আমি নামনি অসমত নহয় গোটেই অসমত মই ভাবোঁ এটা মেছেজ দিব লাগে যে আমাৰ ডাক্স একাডেমিৰ পৰা ভাল ভাল কোৱালিটি লৈ ভাল মানুহ আৰু ভাল মানুহ হিচাপে গঢ় দি দেশৰ নাগৰিক হিচাপে যাতে গঢ় দিব পাৰে, তাৰ কাৰণে আপোনাৰ ওচৰত মই আশা কৰিছোঁ আৰু আপুনি দোৱা কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আপুনি অলপ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীৰ লগত অলপ পৰামৰ্শ আগবঢ়াওক আৰু কিবা কিবি অলপ সুধিব, অলপ সোধক। থেংক ইউ। What college do you read? I read in class 6. What is your father? My father is a businessman. And your father? My father is a businessman. What about you? I am also fine. And you? I'm also কোৱা ছাৰে তোমালোকক যি সুধি আছে ময়ো তোমালোকক সুধিম, তোমালোকে ক'বা। তোমালোকে দুজনে অলপ কোৱাচোন কিবা কোৱেশ্যন কোৱা। Hi Shafi, how are you? I am fine. What about you? I am also fine. What are you doing now? Think I am sitting here. What is your name? My name is Mehmood Hassan Shafi. What is your father's name? My father's name is Amjad Bhau. What is your father? My father is a teacher. What class do you read in? I read in class 9. What is the name of your school? The name of our school is Dax Academy 01. What is the name of your country? The name of our country is India. What is the name of your district? The name of our district is Dhubri, Assam. তুমি কোৱা। ছাৰ অহাৰ আগতে মই ইয়াত আহিছিলোঁ। I had come here before sir came. ছাৰ যোৱাকালি আমাৰ ডাক্স একাডেমিত আহিছে। Sir came to Dax Academy yesterday. এটা কোন ডেন্সত আছে? Past in unit. কোৱা ছাৰ আপুনি অহাকালি ক'ত যাব? Sir, where will you go tomorrow? তুমি কোৱা। আমি ইয়াত 2 ঘণ্টা ধৰি বহি আছোঁ। We have been sitting here for 2 hours. তাই মোৰ বান্ধৱী, She is my friend. তেওঁ মোৰ বন্ধু। He is my friend. মই ছাৰক সদায় সন্মান কৰোঁ। I always respect sir. ছাৰ আপুনি আমাৰ কাৰণে দোৱা কৰিব। তুমি কোৱা। মই এইমাত্ৰ তাৰাংগাজাৰৰ পৰা আহিলোঁ। I have come from Tarangazar just now. কোৱা মই ছাৰৰ লগত কথা পাতি আছোঁ। I am talking with my sir. Sir has come from Dhubri and we all love our sir and sir pray for us. Sir has come from Dhubri. Sir, you pray for us. We always respect you. And you come again and again our school. Sir, you advise us how to develop in our society. Education is a
best period. You tell us education. What is education? Please, sir, I kindly request you, sir. You always come to our Dux Academy 01 and advise us. Thank you so much. Sir, I kindly request you that you will come to our Dux Academy 01 again and again. You will advise us how to develop spoken English. Not only spoken English but also others things you will acquire from sir. Carry on. You will pray for us. How to develop spoken English and other things. নদীর উচ্ছ্বাসে উদ্যম পূর্ণ জীবন তুলিবে ভরা আমার হৃদয়তে অজীব গছৰ দৰে থিয় হৈ লাগিছে হিপাত প্ৰাণৰ জোৱাৰ লাগিছে হিপাত প্ৰাণৰ জোৱাৰ মাটিৰ গভীৰ মৰম চুমি লৈ শীতেৰ ৰদ বনা মৰম গৈ প্ৰতি হৃদয়ত দিন প্ৰিয় পায় নদীৰ উচ্ছ্বাসে উত্তম পূৰ্ণ জীৱন তুলিবে ভৰাই আহা 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 Hello, hi, Saiful. How are you? Yeah, I am fine. What about you? I am also fine. What are you doing now? Nothing. I am sitting on the bench. What are you taking? I am not taking. I am sitting here and I am talking with you. Mahbullah, what is your name? My name is Mohibullah Khan. What is your father's name? My father's name is Abdul Mazid Khan. Where do you live? I live at Kholisar. Are you eating rice? No, I am not eating rice. What are you licking? I am licking a chocolate. Yes, sir. Sir, what are you doing? Sir, আপনি কি খাই আছে? Sir, what are you taking? স্যার আপনি কিও হাই আছে? Sir, why are you laughing? ঠিক আছে স্যার আপনি অকালে কোথায় যাব? Sir, where will you go tomorrow? আপুনি আমার ঘরলৈ যাব লাগিব। You have to go to our home. স্যার আপুনি মোক সহায় কৰিব। Sir, you will help me. স্যার আপুনি মোক পৰামৰ্শ দিব। Sir, you will advise me. স্যার আপনি ঘৰত কেতিয়া যাব? Sir, when will you go to your home? মই ইয়াত বহি আছো। I am sitting here. মই ছাৰৰ লগত বহি আছো। I am sitting with my sir. মই ছাৰৰ লগত মানে শিক্ষাৰ বিষয়ে আলোচনা কৰি আছো। I am discussing with my sir about education. থ্যাংক ইউ স্যার সদায় আমার ডাক্স একাডেমিলৈ আহে। Sir always comes to our Dux Academy. What is your name? My name is Jahangir Alam. What is your father's name? My father's name is Hashim Ali. হোয়াট ইজ ইউর নেম? My name is Shariful Islam. হোয়াট ইজ ইউর ফাদার্স নেম? My father's name is Hafizur Rahman. হোয়াট ইজ দ্য নেম অফ আওয়ার ডিস্ট্রিক্ট? The name of our district is Dhubri. হোয়াট ইজ দ্য নেম অফ আওয়ার কান্ট্রি? The name of our country is India. হোয়াট ইজ দ্য নেম অফ আওয়ার স্কুল? The name of our school is Dux Academy 01. হোয়ার ডু ইউ লিভ? I live at Tarangazar. থ্যাংক ইউ সো মাচ। হ্যাঁ মই এইমাত্ৰ তাৰাংগাজাৰৰ পৰা আহিলোঁ। I have come from Tarangazar. মই ছাৰৰ লগত কথা পাতি আছোঁ। I am talking with my sir. ছাৰে আজি ধুবুৰীৰ পৰা আহিছে।
Sir has come from Dhubri today. মই ছাৰক সদায় সন্মান কৰোঁ। I always respect my sir. অ'কে ছাৰ আপুনি সদায় আমাৰ স্কুললৈ আহিব। Sir, please you will come to our Dux Academy 01 again and again. আৰু ছাৰ আপুনি আমাক পৰামৰ্শ দিব। Sir, you will always advise us. মানে মই কেতিয়াও আপোনাক পাহৰি নাযাওঁ। I never forget you, sir. মই ছাৰৰ লগত কথা পাতি আছোঁ। I am talking with sir. We have acquired knowledge from today from sir. ছাৰ আপোনাক কেতিয়াও পাহৰি নাযাওঁ। Sir, I never forget. I am very grateful to you. আজি আমি বহুত মানে ভাল অনুভৱ কৰিছোঁ। We have feel very well today. We are feeling very happy today because we have talked with my sir, and so I am very happy. And with my friends also happy. মই এইমাত্ৰ খলচিয়াপেটা বজাৰৰ পৰা আহিলোঁ। I have come from Kholsarita market just now. মোৰ দেউতা মোক মাতি আছে। My father is calling me. মোৰ এতিয়া ঘৰত যাব লাগিব। I have to go to my home. মোৰ মায়েও মোক মাতি আছে। My mother is also calling me. গতিকে মোৰ এতিয়া ঘৰত যাব লাগিব। So I have to go to my home. You will teach us many things and so. You will teach us a song. Sir, I kindly request to you from Dux Academy. I kindly request you that you will come to our Dux Academy and you will teach us songs and other things. See you again next.